দুশ্মন ধ্বংস কৰিবলৈ, দুশ্মনৰ চক্ৰান্তৰ পৰা গোটেই জীৱন বাচি থাকিবলৈ সূৰা ইয়াছিনৰ গোপন এটি আয়াত মাত্ৰ 3 বাৰ পাঠ কৰক। দুশ্মন কেতিয়াও আপোনাৰ আগত থিয় হোৱাৰ সাহস নকৰে, সি নিজে নিজে ধ্বংস হৈ যাব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ মাজত এনেকুৱা এটি ৰুহানী তাকত সৃষ্টি কৰি দিব, দুশ্মন যিমানেই শক্তিশালী নহওক কিয় আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই আমলটি সকলোৱে জানি ৰখা ভাল, সকলোৰে কাৰণে জৰুৰী হয়। কাৰণ আমাৰ সকলোৰে কম বেছি দুশ্মন আছে। কিছুমান দুশ্মন সৰু সুৰা দুশ্মন হয়, আগৰ পৰা কিবা সূত্ৰামি কৰে, দুশ্মনী কৰে, আমি তেওঁলোকৰ লগত মোকাবিলা কৰিবলৈ সহজ হয়। আৰু কিছুমান দুশ্মন থাকে গোপনত থাকি আমাক ধ্বংস কৰাৰ চেষ্টা কৰে, নানান ধৰণৰ কূটনীতি কৰে। সকলো ধৰণৰ দুশ্মনৰ চক্ৰান্তৰ পৰা বাচি থাকিবলৈ এই আমলটি শিকি ৰাখক। আমলটি কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব, সূৰা ইয়াছিনৰ গোপন কোন আয়াতটি পঢ়িব লাগিব, মই ধুনীয়াকৈ বুজাই দিছোঁ। মনত ৰাখিব, আজিৰ সমাজৰ বাস্তৱ চুৰত হৈছে যিসকল সমাজত নম্ৰ ভদ্ৰ হয় তেওঁলোকক সকলোৱে ভৰিৰে গচকিব বিচাৰে। তেওঁলোকে যদি কিবা ভাল কাম কৰে তেতিয়াহ'লে জ্বলে, ভাল দেখিবলৈ নাপায়, সহ্য নকৰে। আপুনি কিবা ভাল কৰিছে, আপোনাৰ কিবা আয় উন্নতি হৈছে, ল'ৰা ছোৱালী শিক্ষিত হৈছে, কোনোবাই দুশ্মনী কৰিব বিচাৰিব। আগৰ পৰা নোৱাৰিলেও বেলেগক দি হ'লেও বেলেগ ফালৰ পৰা ধ্বংস কৰাৰ চেষ্টা কৰিব। এনেকুৱাও বহুত মানুহ আছে, মুখে মুখে আপোনাৰ লগত হাঁহি মাতে মাতিব, হাঁহি হাঁহি কথা ক'ব, কিন্তু তৰে তৰে চিপৰাং মাৰি থাকিব আপোনাক কেনেকৈ ধ্বংস কৰিব পাৰি, কেনেকৈ ডাউন কৰিব পাৰি। এনেকুৱা কম বেছি আমাৰ সকলোৰে দুশ্মন কিন্তু আছে, কিয় নাথাকিব। এই পৃথিৱীত কিন্তু ভাল মানুহৰ শত্ৰু বেছি হয়। আল্লাহ ৰব্বুল আলামিনৰ পচন্দনীয় বান্দা যিসকল আম্বিয়া আউলিয়াসকল, তেওঁলোকৰে দুশ্মন আছিল। আৰু আপোনাৰ মোৰ দুশ্মন কিয় নাথাকিব। আম্বিয়াসকলক এই সমাজৰ মানুহে কিমান কষ্ট দিছে, কিমান নিৰ্যাতন কৰিছে। যিজন নেকি শ্ৰেষ্ঠ মানৱ ইমামুল আম্বিয়া জনাবে মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেওঁৰে অগণন দুশ্মন আছিল, কিন্তু দুশ্মনে একোৱে কৰিব নোৱাৰে। আল্লাহ ৰব্বুল আলামিন যাক হেফাজত কৰে, মনত ৰাখিব, ৰাখে আল্লাহ, মাৰে কোন? আল্লাহ যাক বচাই তাক কোনেও মাৰিব নোৱাৰে। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হত্যাৰ পৰিকল্পনা কৰিছিল, কিমান হত্যা কৰাৰ চেষ্টা কৰিছিল, কিন্তু আল্লাহ ৰব্বুল আলামিনে ৰক্ষা কৰিছে। এগৰাকী ইহুদী মহিলাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দাওয়াত কৰিলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দাওয়াত কবুল কৰিছে। চিন্তা কৰক, যিজনে নেকি ইহুদীৰ দাওয়াতটো কবুল কৰিছে, কাকোৱে হিংসা কৰা নাই। এনেকুৱা নহয় যে সেইজন ইহুদী হয়, সেইজন নাচাৰা হয়, মোৰ ধৰ্ম গ্ৰহণ কৰা নাই, তাৰ ঘৰত মই কিয় যাম, মোক মাতিছে মই কিয় যাম, এনেকুৱা নহয়। যিজনে নেকি কাকোৱে হিংসা কৰা নাই, সকলোকে সমান চকুৰে চাইছে, সমাজত ন্যায় প্ৰতিষ্ঠা কৰিছে, সকলোকে কান্ধৰ লগত কান্ধা মিলাই চলিবলৈ শিকাইছে, যিজনে নেকি সকলোৰে মাজত সমান ইনচাফ দিছে, ন্যায় দিছে, সেইজন মানুহক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। মহিলাগৰাকীৰ হতুৱাই দাওয়াত কৰিলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দাওয়াত গ্ৰহণ কৰিলে, মই তোমাৰ ঘৰত যাম। ইয়াতে মাষ্টাৰ মাইণ্ড কিন্তু বেলেগ হয়। আঁৰৰ পৰা কিছুমান ইহুদীয়ে লগ লাগি এই মহিলাৰ হতুৱাই দাওয়াত কৰা হ'ল, যাতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যদি হত্যা কৰিব পাৰে তেওঁলোক বাচি যাব, ফচিব এই মহিলাগৰাকী। মহিলাগৰাকীক কিছুমান ধন সোণ দি দিছিল আৰু তেওঁক কৈছে নবীক দাওয়াত দিয়া। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া এজন সাহাবাক লগত লৈ তেওঁৰ ঘৰত দাওয়াত খাবলৈ গ'ল, সেই মহিলাগৰাকীয়ে ছাগলীৰ মাংস বনাইছে আৰু ছাগলীৰ মাংসত বিষ দি দিছিল, যাতে এই মাংস খোৱাৰ লগে লগে মৃত্যু হৈ যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন সাহাবাক লগত লৈ যেতিয়া দাওয়াত খাবলৈ গ'ল আৰু তেওঁলোকে খানা আগত আনি দিলে, নবীৰ লগত যিজন সাহাবা গৈছিল তেওঁ মাংস মুখত দি দিলে আৰু মুখত দিয়াৰ লগে লগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজেও এক টুকুৰা মাংস মুখত দিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাংস চুবাই আছে, কিন্তু ৰবৰৰ নিচিনা হৈ গ'ল, সেই মাংস গিলিব পৰা নাই। যিজন সাহাবাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত গৈছিল তেওঁ মাংস মুখত দিলে, এই মাংস খোৱাৰ লগে লগে সাহাবাজন বেহুচ হৈ গ'ল, চটফটাই জমিনত বাগৰি পৰিলে। ঠিক তেনে মুহূৰ্তত আল্লাহৰ পক্ষৰ পৰা হযৰতে জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি ক'লে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি যি মাংস টুকুৰা মুখত দিছে এই মাংসত বিষ আছে, আপুনি নাখাব, আপুনি ওলাই দিয়ক, এওঁলোকে ইয়াতে বিষ দি দিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই মাংস টুকুৰা মুখৰ পৰা ওলাই দিলে আৰু সেই মহিলাগৰাকীক লগে লগে গ্ৰেপ্তাৰ কৰা হ'ল। এক ৰিৱায়ত মতে সাহাবাজন যে মাংস খাই দিছিল তেওঁ লগে লগে মৃত্যুবৰণ কৰিছে, লগে লগে ইন্তেকাল হৈ গ'ল। কিন্তু অন্য এক ৰিৱায়ত মতে সাহাবাজন এই জহৰৰ আচৰত কিছুদিন পৰ্যন্ত জীয়াই আছিল, তাৰপিছত তেখেতৰ ইন্তেকাল হৈছে। মহিলাগৰাকীক যেতিয়া প্ৰশ্ন কৰা হৈছে যে তুমি এই কাম কিয় কৰিলা, তোমাৰ দাওয়াতটো কবুল কৰিছে, নবীয়ে সুন্দৰভাৱে আহিছে, তোমাৰ কথাৰ সন্মান ৰাখিছে, তুমি দাওয়াত দিছা, দাওয়াত কবুল কৰি আহিছে, তুমি এই কাম কিয় কৰিলা?
মহিলাগৰাকীয়ে কৈছে নহয় মই নিজে কৰা নাই, মোক কৰোৱা হৈছে, মোক কিছুমান ধন সোণ দি দিছে, অমুক অমুক ব্যক্তিয়ে কিছুমান ইহুদীৰ নাম কৈছে, তেওঁলোকে এই চক্ৰান্ত কৰিলে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি wasallam তেওঁলোককো মাফ কৰি দিছে, তেওঁলোকক কোনো শাস্তি দিয়া নাই। মনত ৰাখিব, যিসকল নেকি সমাজত ভাল মানুহ হয় তেওঁলোকৰ দুশ্মন বেছি হয়। আপুনি ভালকৈ আছে, নিজৰ মতে আছে, কাৰোবাক কোনো ক্ষতি কৰা নাই, কিন্তু আপোনাৰ দুশ্মন বেছি হ'ব। এই সমাজত কিন্তু বেয়া মানুহৰ বন্ধু বেছি, ভাল মানুহৰ শত্ৰু বেছি। সেইকাৰণে আপুনি কাৰোবাক কোনো ক্ষতি কৰাৰ প্ৰয়োজন নাই, এই আমলটি কৰক, আপোনাৰ দুশ্মন নিজে নিজে ধ্বংস হৈ যাব। সৰু ডাঙৰ গোপন প্ৰকাশ্য যিমান দুশ্মন আছে, কোনোবাই কলা কৌশল কৰি আছে, কাৰোবাৰ হতুৱাই আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিছে, কোনোবাই নিজেই ক্ষতি কৰিব বিচাৰিছে, সকলো দুশ্মন নিজে নিজে ধ্বংস হৈ যাব। আপুনি কোনো চিন্তা নকৰিব, এই আমলটি সঠিকমতে আপুনি কৰিব। এই আমলটি কোন সময়ত আৰু কেনেকৈ কৰিব? এই আমলটি আপুনি দিন কিংবা ৰাতি যিকোনো সময়ত কৰিব পাৰে, কিন্তু দুটা সময়ত, বিশেষকৈ দুটা সময়ত আপুনি কৰিব। এক নম্বৰ সময় হৈছে আপুনি ফজৰৰ নামাজৰ পিছত এই আমলটি কৰিব। আৰু নামাজ কিন্তু বাধ্যতামূলক। আপুনি নামাজ 5 ওয়াক্ত নামাজ পঢ়িব। আল্লাহ তাআলাই আমাৰ ওপৰত 5 ওয়াক্ত নামাজ ফৰজ কৰিছে, আমি সকলোৱে 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। আৰু ফজৰৰ নামাজৰ পিছত জাই নামাজত বহি এই আমলটি আপুনি কৰিব। প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুরূদ শরীফ নপঢ়িলে অন্য যিকোনো দুরূদ আপুনি পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিকোনো দুরূদ আপুনি পঢ়িব নবীৰ ইশক আৰু মুহাব্বতত, নবীৰ ভালপোৱা অন্তৰত লৈ আপুনি দুরূদ শরীফ পঢ়িব। আৰু এবাৰ দুরূদ শরীফ পঢ়াৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ 10টা গুনাহ মাফ কৰি দিয়ে, আৰু 10টা ৰহমত অৱতীৰ্ণ কৰে, আৰু 10টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিয়ে। সুবহানাল্লাহ। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি দুরূদ শরীফ পঢ়িব। তাৰ পিছত 3 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। খাস তওবার নিয়তে আপুনি ইস্তিগফার পঢ়িব। আৰু আল্লাহ তাআলা কোরআনে কারিমত এনেদৰে ইরশাদ কৰে, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়িলে আল্লাহৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দান কৰা হয়। সুবহানাল্লাহ। 1 নম্বৰ হৈছে যে আপোনাৰ জীৱনৰ সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। খাস তওবার নিয়তে আল্লাহ তাআলাক হাজিৰ নাজিৰ কৰি নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত হৈ আল্লাহৰ আগত ব্যক্ত কৰিলে আৰু খাস দিলে তওবা কৰিলে, যিটো নেকি তওবাতান নাসুহা বুলি কোৱা হয়, খাস তওবা। ইয়াৰ দ্বাৰা আল্লাহ তাআলাই 1 নম্বৰ ফজিলত হৈছে আপোনাৰ জীৱনৰ সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। 2 নম্বৰত আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব। সুবহানাল্লাহ। 3 নম্বৰত আল্লাহ তাআলা আপোনাক ধন সম্পত্তি দান কৰিব। 4 নম্বৰত আল্লাহ তাআলা আপোনাক নেক আওলাদ দান কৰিব। 5 নম্বৰত আল্লাহ তাআলা আপোনাক আখিৰাতত এনেকুৱা স্পেচিয়েল জান্নাত দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। সুবহানাল্লাহ। সেইকাৰণে খাস তওবাৰ নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত সূৰা ইয়াছিনৰ সেই গোপন আয়াতটি আপুনি 3 বাৰ পঢ়িব। আপুনি বেছিও পঢ়িব পাৰে, কমসে কম 3 বাৰ আপুনি পঢ়িব এই আয়াতটি বিসমিল্লাহৰ সহিত, বিসমিল্লাহৰ সৈতে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وجعلنا من بين أيديهم سدا ومن خلفهم سدا فأغشيناهم فهم لا يبصرون وجعلنا من بين أيديهم سدا ومن خلفهم سدا فأغشيناهم فهم لا يبصرون। কমসে কম 3 বাৰ এই আয়াতটি আপুনি পঢ়িব। এই আয়াতৰ অৰ্থ হৈছে আল্লাহ ৰাব্বুল আলামিনে কয়, নিশ্চয় আমি তেওঁলোকৰ আগে পিছে প্ৰাচীৰ সৃষ্টি কৰি দিছো। তেওঁলোকৰ আগত আৰু পিছত যিসকল দুশ্মন হয় তেওঁলোকৰ আগত মই দিৱাৰ লগাই দিছো, পিছতো দিৱাৰ লগাই দিছো, তেওঁলোকে একোৱে দেখিবলৈ নাপায়। আপোনাক ক'ত ক্ষতি কৰিব? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া হিজৰতৰ সময়ত হুজৰা মুবাৰকৰ পৰা ওলাই যায়, সূৰা ইয়াছিন তিলাওয়াত কৰি কৰি ওলাই গৈছিল, আৰু কাফিৰসকল চাৰিওফালে ঘিৰাও কৰি আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁলোকে দেখাও নাই। সুবহানাল্লাহ। সেইকাৰণে এই আয়াতটি যদি আপুনি 3 বাৰ পাঠ কৰে, ইয়াৰ পিছত হাত তুলি মুনাজাত কৰিব, আল্লাহৰ ওচৰত দোৱা কৰিব, আল্লাহ তাআলাই আপোনাক সকলো ধৰণৰ দুশ্মনৰ ক্ষতিৰ পৰা, দুশ্মনৰ চক্ৰান্তৰ পৰা আল্লাহ তাআলাই আপোনাক হেফাজত কৰিব। এই আমলটি আপুনি সদায় কৰিব। সদায় ফজৰৰ নামাজৰ পিছত এই আমল কৰিব। আকৌ মাগৰিবৰ নামাজ পঢ়ি, মাগৰিবৰ নামাজৰ শেষত আপুনি জাই নামাজত বহি বহি এই আমল কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে সকলো ধৰণৰ দুশ্মনৰ চক্ৰান্তৰ পৰা, শয়তানৰ চক্ৰান্তৰ পৰা আমাক বাচি থকাৰ তৌফিক দান কৰক।
কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।